আজি ৰাষ্ট্ৰীয় জেভলিন দিৱস গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত বিশেষ কাৰ্যসূচী অসম এথলেটিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় জেভলিন থ্ৰ প্ৰতিযোগিতা চাৰিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৰাজ্যৰ 25খন জিলাৰ মুঠ 224 গৰাকী খেলুৱৈ টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰাৰ লগতে পেৰিছ অলিম্পিকত ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰা জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাৰ নামত উৎসৰ্গা কৰা হৈছে এই বৰ্ষৰ জেভলিন দিৱস অনুষ্ঠানত অংশ লয় ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱা ক্ৰীড়া সঞ্চালক প্ৰদীপ টেমুঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ কুশল লাহন ৰজনী চেতিয়া বিৰাজ কুমাৰ উজা আৰু নিবেদিতা গগৈ আজি ৰাষ্ট্ৰীয় জেভলিন ডে আৰু নেশ্যনেল জেভলিন ডে উপলক্ষে প্ৰতি বছৰে আমি ইয়াক উদযাপন কৰোঁ 2020 চনৰ আজিৰ দিনটোতে আমাৰ সকলোৰে গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰা ডাঙৰীয়াই আজিৰ দিনটোতে সোণৰ পদক লৈ আমাক গৌৰৱান্বিত কৰিছিল আৰু তেতিয়াৰ পৰা আমি ইয়াক নেশ্যনেল জেভলিন ডে হিচাপে পালন কৰি আহিছোঁ অসম এথলেটিক সন্থাই প্ৰতি বছৰে ইয়াক সুন্দৰভাৱে পালন কৰাৰ চেষ্টা কৰে আজি ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীৰ উপস্থিতিত আমি ইয়াৰ শুভাৰম্ভণি কৰিলোঁ আৰু প্ৰায় 250তকৈ জেভলিন থ্ৰোৱাৰ ইয়াত আহি উপস্থিত হৈছে গতিকে খুব সুন্দৰভাৱে এতিয়া প্ৰতিযোগিতা চলিব আৰু অসমত এটা সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ কেইবছৰ